ৰাসায়নিক বিক্ৰিয়া আছে ইয়াক কি বুলি কওঁ আমি এটো হৈ গৈছে ডিকম্পোজিশন ৰিএকচন অৰ্থাৎ বিয়োজন বিক্ৰিয়া ডিকম্পোজিশন শব্দটোৰ ওপৰত মন কৰা ডিকম্পোজিশন ৰিএকচন ডিকম্পোজিশন বা বিয়োজন মানে হৈ গৈছে কোনোবা এটা বস্তু যেতিয়া ভাঙি যায় হল এটা বস্তু যেতিয়া ভাঙি যায় ফৰ এক্সাম্পল তোমাক এটা উদাহৰণ দিয়া হৈ গৈছে ধৰি ললো আমাৰ ওচৰত এটা সলিড সাবস্টেন্স আছে এটা বস্তু আছে গোটা পদাৰ্থ এটা আছে এই পদাৰ্থটোক আমি বাহিৰৰ পৰা কি কৰিলো ইয়াক ভাঙি দুটালে আমি ভাগ কৰি দিলো গতিকে যেটো গোটা পদাৰ্থ আছিল তাক আমি ক'ব পাৰো যে ইট ইজ ডিকম্পোজড অৰ্থাৎ ইয়াক ভাঙি দিয়া হল ডিকম্পোজিশন ৰিএকচন সবতকে বেছি সংগঠিত হৈ থাকে আমাৰ এনভায়ৰনমেন্টত কাৰণ গোটা বস্তু এটা মই ধৰি ললো তুমি আজি ৰাতি খোৱা এটা সবজি এটা তুমি কি কৰিলা তোমাৰ ঘৰত এক্সট্ৰা হৈ গল বেছি হৈ গল এই সবজিটোক তুমি বাহিৰত পেলাই দিলা পেলাই দিয়াৰ লগে লগে তাত মাইক্ৰো অৰ্গানিজমছ আহিব নহয়নে অনুজীৱ আহিব মাইক্ৰো অৰ্গানিজমছে তাৰ ওপৰত কি কৰিবলৈ আৰম্ভ কৰিব কেমিক্যাল ৰিএকচন কৰিবলৈ আৰম্ভ কৰিব কেনেকৈ কৰে কাৰণটো হৈ গৈছে মাইক্ৰো অৰ্গানিজমছ বা যিবোৰ আমাৰ কি থাকে অনুজীৱ থাকে অনুজীৱবোৰে খাদ্য গ্ৰহণ কৰোতে অৰ্থাৎ যেটো বস্তু তুমি পেলাই দিছিলা তাক খাবলৈ যাওতে লগতে হিহতে নিজৰ ফালৰ পৰা কিছুমান পাচকীয় পদাৰ্থ অৰ্থাৎ ডাইজেষ্টিভ ফ্লুইডছ টাইপৰ কিছুমান বস্তু তাৰ লগত কি কৰিব এড কৰিব বা যোগ কৰি গৈ থাকিব যাৰ ফলস্বৰূপে তোমাৰ যেটো খাদ্য বস্তু পেলাই দিছিলা খাদ্য বস্তুটো টুকুৰা টুকুৰকে লাহে লাহে গেলি যাবলৈ আৰম্ভ কৰিব আৰু এটো হৈ গৈছে এটা ডিকম্পোজিশন প্ৰসেস অৰ্থাৎ এটো এটা হৈ গৈছে বিয়োজন প্ৰক্ৰিয়া ইয়াক বাই ডেফিনেশন অৰ্থাৎ সংজ্ঞা অনুসৰি আমি বিয়োজন বিক্ৰিয়াক আমি কেনেকৈ পঢ়িছো স্লাইডত তুমি মন কৰিব পাৰা এ সিঙ্গল কম্পাউন্ড ব্ৰেকস ডাউন ইনটু টু অৰ মোর সিম্পলার সাবস্টেন্সেস অৰ্থাৎ এটা বস্তুৰ পৰা ভাঙি এটাতকৈ বেছি দুই বা তাতকৈ অধিক দুই বা ততোধিক পদাৰ্থ গঠন হ'ব সৰল পদাৰ্থ গঠন হ'ব সৰল পদাৰ্থ বা সিম্পলার সাবস্টেন্স মানে কি ফৰ এক্সাম্পল মই ধৰি ললো এটা কি আছিল এটা তোমাৰ চাউল আছিল হৈ গল এটা এটো হৈ গৈছে তোমাৰ এটা ৰাইস এই ৰাইসটোক যদি আমি ডিকম্পোজিশন হ'বলে যদি দিও অৰ্থাৎ বিয়োজন ঘটিবলৈ যদি আমি দিও তেন্তে ইয়া চাউলৰ পৰা যিবোৰ প্ৰডাক্ট বনিব ধৰি ললো চাউলটোৰ পৰা ভাঙি গেলি তাৰ পৰা যিবোৰ প্ৰডাক্ট বনিব এই প্ৰডাক্টবোৰ চাউলতকে সহজ হ'ব সিম্পল হ'ব সৰু হ'ব অৰ্থাৎ ৰাসায়নিক সংযুক্তিত ইহতি চাউলতকে কি হ'ব সৰু হ'ব যাৰ কাৰণে কোৱা হৈছে এ সিঙ্গল কম্পাউন্ড ব্ৰেকস ডাউন ইনটু টু অৰ মোর সিম্পলার সাবস্টেন্সেস অৰ্থাৎ এটাতকৈ বেছি সৰু পদাৰ্থলৈ ইহতি সলনি হ'ব ইয়াক আমি কেনেকৈ বুজিব পাৰো কেনেকুৱা ধৰণে সাংকেতিকভাৱে আমি দেখুৱাব পাৰো চোৱা A B এটা হৈ গৈছে ৰাসায়নিক পদাৰ্থ ইটস এ কেমিক্যাল সাবস্টেন্স A B যদি ইয়াৰ যদি ডিকম্পোজিশন ঘটে দেন ইট উইল ফর্ম A and B অৰ্থাৎ A আৰু B আগতে একেলগে আছিল এতিয়া ভাঙি গৈ A আৰু B নামৰ দুটা পদাৰ্থ গঠন হল তুমি যেতিয়া কেমিক্যাল ৰিএকচনৰ ওপৰত চকু দিবা চকু দিওতে টাইপ অফ কেমিক্যাল ৰিএকচন তো ফাৰ্স্ট তোমাৰ ব্ৰেইনত ক্লিক কৰিব লাগিব তুমি গম পাব লাগিব যে এটো কোন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া যদি এটা সাবস্টেন্স দিয়া আছে ইয়াত তোমাৰ এক্সাম্পল দিয়া আছে ক্যালসিয়াম কাৰ্বনেট নামৰ এটা ৰাসায়নিক পদাৰ্থ আছে ক্যালসিয়াম কাৰ্বনেট ইয়াৰ নামটো যদি নাজানা দেন লিখি লবা এটো হৈ গৈছে ক্যালসিয়াম কাৰ্বনেট যেতিয়া ভাঙিব ইয়াৰ পৰা বনিব কি যে ইয়াৰ পৰা বনিব ক্যালসিয়াম অক্সাইড প্লাস CO2 কাৰ্বন ডাই অক্সাইড আৰু ক্যালসিয়াম অক্সাইড যেটো আমি ইয়াৰ আগতে সংযোজন বিক্ৰিয়াত পঢ়িছিলো সো ক্যালসিয়াম কাৰ্বনেট এটা পদাৰ্থ আছিল ইয়াৰ পৰা কেটা পদাৰ্থ গঠন হল এতিয়া কেটা সাবস্টেন্স ফৰ্মেশন হল দুটা 1 + 1 ইয়াত আছিল এটা হয়নে সো আমাৰ ডেফিনেশন মতে আমাৰ মিলি আছে নে আছে ডেফিনেশন মতে কেনেকৈ মিলি আছে ইয়াত কোৱা হৈছে যে এটা পদাৰ্থৰ পৰা এটাতকৈ বেছি সহজ সিম্পল সাবস্টেন্স ফৰ্ম হ'ব আৰু ইয়াত ফৰ্ম হৈছে ক্যালসিয়াম কাৰ্বনেটৰ পৰা ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গঠন হৈছে গতিকে এটো হৈ গৈছে এটা ডিকম্পোজিশন ৰিএকচনৰ আৰু এক্সাম্পল আছে ডিকম্পোজিশন ৰিএকচনৰ এক্সাম্পল তুমি ইয়াত আৰু চাব পাৰা যে পানী H2O পানী যেতিয়া ভাঙিব ব্ৰেকডাউন হলে ইয়াৰ পৰা কি ফৰ্ম হ'ব হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস ফৰ্মেশন হ'ব ওকে সো এটা সৰু ইনফৰমেশন ইয়াতে সো পানীৰ অণু ফৰ্ম হ'বৰ কাৰণে যেটো টেম্পাৰেচাৰ বা উষ্ণতা লাগে বা যেটো পৰিবেশ লাগে হে পৰিবেশটো সাধাৰণতে আমাৰ আৰ্থৰ এটমস্ফিয়াৰত আছে যাৰ কাৰণে আমাৰ আৰ্থ এটমস্ফিয়াৰত ওয়াটাৰ ফৰ্মেশন বা পানী গঠন হোৱাৰ প্ৰক্ৰিয়াটো আমি পাও হল পানী ভাঙিবৰ কাৰণে পানীৰ অণু এটাৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন বনাবৰ কাৰণে কিন্তু তোমাক বাহিৰৰ পৰা বহুত এফৰ্ট দিব লাগিব অৰ্থাৎ পানীৰ অণু এটাক ভাঙি হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস উৎপন্ন কৰিবৰ কাৰণে তুমি বাহ্যিকভাৱে বাহিৰৰ পৰা বিভিন্ন পদ্ধতি অৱলম্বন কৰিবলগীয়া হ'ব পাৰে হল হেতু হৈ গৈছে ইয়াত চোৱা তোমাক ইয়াত এটা দেখুৱা হৈছে যে ইলেক্ট্ৰোলাইটিক মানে কি ইলেক্ট্ৰোলাইটিক মানে হৈ গৈছে এটো হৈ গৈছে এটা বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া মানে কি বিদ্যুৎ বিশ্লেষণ মানে হৈ গৈছে যে বিদ্যুতৰ উপস্থিতিত বাহিৰৰ পৰা বিদ্যুৎ দি আমি তাক পানীৰ অণুটোক আমি কি কৰিব লাগিব
ভাগ কৰিব লাগিব সো চোৱা বিদ্যুৎ বিশ্লেষণ তোমালোকে পঢ়িবলৈ পাবা বিদ্যুৎ বিশ্লেষণত আমি কি কৰো এনেকুৱা দুডাল ধাতুৰ দণ্ড লওঁ আৰু যত আমি কি কৰো পানীখিনিক মাজত ৰাখো আৰু ইয়াক যেতিয়া আমি বেটাৰীৰ লগত সংযোগ কৰিম অৰ্থাৎ বেটাৰী এটাৰ লগত লগ লগাৰ পাছত যেতিয়া আমি তাৰ মাজেদি বিদ্যুৎ চালন কৰিম বিদ্যুৎ চালন কৰাৰ লগে লগে ইয়াত থকা যিখিনি হাইড্ৰজেন আৰু অক্সিজেন আছে ইহঁতবোৰ H2 আৰু O2 লৈ পৰিণত হৈ যাব তো এইটো হৈ গৈছে এটা বিদ্যুৎ বিশ্লেষণ পদ্ধতি তোমাক যদি কোনোবাই খুদে এটা বিয়োজন বিক্ৰিয়া উদাহৰণ দিয়া তেন্তে তুমি পানীৰ বিদ্যুৎ বিশ্লেষণৰ কথা তুমি ক'ব পাৰিবা একে ধৰণে যেটো আমাৰ ফাৰ্স্ট আমি एग्जांपल পঢ়িছিলো ক্যালসিয়াম কাৰ্বনেটৰ পৰা ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা এই যেটো ৰাসায়নিক বিক্ৰিয়া আছিল এই ৰাসায়নিক বিক্ৰিয়াটো হবৰ কাৰণে ইয়াত কি লাগে ইয়াত তাপৰ প্ৰয়োজন বাহিৰৰ পৰা আমি কি দিব লাগে উষ্ণতা দিব লাগে অৰ্থাৎ বাহিৰৰ পৰা শক্তি ভিতৰলে উষ্ণতা বা তাপ শক্তি ভিতৰলে প্ৰয়োগ কৰিব লাগে এনাৰ্জি শুড বি applied or supplied to the reaction গতিকে চোৱা ইয়াত বাহিৰৰ পৰা আমি তাপ দিছো মানে এই প্ৰক্ৰিয়াটো কি হ'ব বাৰু এই গুটি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰক্ৰিয়াটো তাপগ্ৰাহী হ'বনে তাপবৰ্জী হ'ব ডেফিনেটলি তাপগ্ৰাহী হ'ব নহয় নে কাৰণ ভিতৰলে আমি ইয়াত কি দিয়া হৈ গৈছে তাপ ভিতৰলে দিয়া হৈছে গতিকে আমাৰ যিবোৰ বিয়োজন বিক্ৰিয়া আছে বিয়োজন বিক্ৰিয়াবোৰত তুমি দেখিবা বিয়োজন বিক্ৰিয়াবোৰ প্ৰায়ে তাপগ্ৰাহী প্ৰায়বোৰ বিয়োজন বিক্ৰিয়া হবৰ কাৰণে আমি কি কৰিব লাগে তাপ বাহিৰৰ পৰা দিব লাগে এটা এটা एग्जांपल যত আমি তাপ ব্যৱহাৰ কৰিছো তাক হেতু কাৰণে কি কোৱা হয় তাপীয় বিক্ৰিয়া বা থাৰ্মেল ৰিঅ্যাকশন বুলি কোৱা হয় চোৱা নামটো মনত ৰাখিবা থাৰ্মেল ৰিঅ্যাকশন তাপীয় বিক্ৰিয়া অসমীয়াত কোৱা হয় ইয়াক তাপীয় বিক্ৰিয়া আৰু যেহেতু ক্যালসিয়াম কাৰ্বনেটৰ বিয়োজন ঘটিছে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হবৰ কাৰণে মই সমতুল কৰা নাই বিক্ৰিয়াটো ইয়াক আমি বিয়োজন ঘটাইছো গতিকে এই গুটে প্ৰক্ৰিয়াটোৰ নামক আমি ক'ব পাৰো যে থাৰ্মেল ডিকম্পোজিশন ৰিঅ্যাকশন ঠিক আছে ইয়াক ক'ব পাৰো আমি থাৰ্মেল ডিকম্পোজিশন ৰিঅ্যাকশন অৰ্থাৎ তাপীয় বিয়োজন বিক্ৰিয়া সো তাপৰ উপস্থিতিত বিয়োজন সংঘটিত হৈছে যাৰ কাৰণে ইয়াক কও আমি তাপীয় বিয়োজন বিক্ৰিয়া প্ৰশ্ন আহিব পাৰে তাপীয় বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া তাপীয় বিয়োজন বিক্ৰিয়া কি যিবোৰ বিয়োজন বিক্ৰিয়া তাপৰ উপস্থিতিত সংঘটিত হয় তেনেকুৱা বিক্ৰিয়াক আমি তাপীয় বিয়োজন বিক্ৰিয়া বুলি কওঁ the type of chemical reactions which occur in presence of thermal energy only in presence of heat গতিকে এনেকুৱা টাইপৰ reactions this type of reactions are known as thermal decomposition reaction similarly পানীৰ যেটো জল বিশ্লেষণ আছিল অৰ্থাৎ H2O বিদ্যুৎ বিশ্লেষণ যেটো আছিল সো বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয় ইয়াতো আমি কি কৰিছো বাহিৰৰ পৰা বিদ্যুৎ দিছো শক্তি হিচাপে বিদ্যুতে কি উৎপন্ন কৰিব বিদ্যুতে মাজত থকা হাইড্ৰজেন আৰু অক্সিজেন বুৰক পানীৰ অণুৰ পৰা ভাঙি লৈ যাব পাৰে গতিকে ইয়াক তোমাক কোৱা হয় যে ইয়াক কোৱা হয় ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিঅ্যাকশন ইয়াক কোৱা হয় ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিঅ্যাকশন অৰ্থাৎ বিদ্যুৎ বিশ্লেষণীয় বিয়োজন বিক্ৰিয়া গতিকে এটো এটা বিদ্যুৎ বিশ্লেষণীয় বিয়োজন বিক্ৰিয়া আৰু এটা ইন্টাৰেস্টিং ফৰ্ম আছে অৰ্থাৎ আৰু এটা দৰকাৰী এটা বস্তু আছে হেতু হৈ গৈছে ফটোকেমিক্যাল চেঞ্জ অৰ্থাৎ ফটোকেমিক্যাল শব্দটোৰ অৰ্থটো এনেকুৱা যে ফটো শব্দটোৰ কি ফটো অৰ্থটো কি ফটো অৰ্থটো বিজ্ঞানত আমি ক্লিক কৰা ফটোখনৰ কথা নকওঁ ফটো বুলি ক'লে তুমি সদায় বুজি পাবা যে সূৰ্যৰ পোহৰৰ উপস্থিতি হল সূৰ্যৰ পোহৰৰ উপস্থিতি in presence of sunlight so সূৰ্যৰ পোহৰৰ উপস্থিতিত যেতিয়া আমি বিয়োজন ঘটাম এটা ৰাসায়নিক বিক্ৰিয়াৰ তাক আমি ফটোকেমিক্যাল ডিকম্পোজিশন বুলি কওঁ অৰ্থাৎ সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হোৱা বিয়োজন বিক্ৰিয়াক আমি কি বুলি কওঁ যে পোহৰৰ উপস্থিতিৰ বিয়োজন বিক্ৰিয়া বা ফটো ৰাসায়নিক বিয়োজন বিক্ৰিয়া গতিকে চোৱা বিয়োজন বিক্ৰিয়া আমি কেটা পালো এতিয়ালৈকে বিয়োজন বিক্ৰিয়া পালো আমি তিনি ধৰণৰ বিয়োজন বিক্ৰিয়া গতিকে ডিকম্পোজিশন বা বিয়োজন বিক্ৰিয়া আমি সাধাৰণতে তিনি ধৰণৰ আমি পাওঁ ডিকম্পোজিশন ৰিঅ্যাকশন আমি তিনিটা ডিফাৰেন্ট টাইপৰ পাওঁ এটা প্ৰথমটো হৈ গৈছে থাৰ্মেল ডিকম্পোজিশন এটা কওঁ আমি ইলেক্ট্ৰিক ডিকম্পোজিশন আৰু এটা কওঁ আমি ফটো electric or electrolytic হল electrolytic এটো বেছি proper term photoelectric
ইলেক্ট্ৰোলাইটিক আৰু এটা হৈ গৈছে থাৰ্মেল ডিকম্পোজিশন বিয়োজন বিক্ৰিয়া আমি কেই ধৰণৰ পাওঁ তিনি ধৰণৰ পাওঁ এটা হৈ গৈছে তাপীয় বিয়োজন বিক্ৰিয়া এটা হৈ গৈছে বিদ্যুৎ বিশ্লেষণীয় বিয়োজন বিক্ৰিয়া আৰু এটা কোৱা হয় যে ফটো ৰাসায়নিক বিয়োজন বিক্ৰিয়া গতিকে তিনি ধৰণৰ বিয়োজন বিক্ৰিয়াৰ বিষয়ে তুমি আসলে উদাহৰণ মনত ৰাখিব লাগিব ওকে লাষ্ট যেটো এক্সাম্পল আছে লাষ্ট এক্সাম্পলটো আমি ডিসকাস কৰিম এতিয়া ফাৰ্ষ্টৰটো হৈ গৈছিল আমি এটা থাৰ্মেলৰ বিষয় পঢ়িলো হেতু হৈ গৈছে ক্যালসিয়াম কাৰ্বনেট তিনটা প্ৰাইমলি তুমি মনত ৰাখিবা ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড এটো কো আমি থাৰ্মেল ঠিক আছে এটা কো আমি H2O যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেনলে ব্ৰেকডাউন কৰিম ইয়াক কম আমি ইলেক্ট্ৰোলাইটিক অৰ্থাৎ বিদ্যুৎ বিশ্লেষণীয় আৰু এটা আছে সিলভাৰ ব্ৰমাইডক যেতিয়া আমি লাইটৰ প্ৰেজেন্সত ৰাখিম তেতিয়া ইয়াৰ পৰা বনিব সিলভাৰ আৰু ব্ৰমিন এই দুটা বস্তু ইয়াক ব্যালেন্স যদি কৰা তুমি তেতিয়া হলে ব্যালেন্স কৰিলে অৰ্থাৎ সমতুল কৰিলে তুমি এই ধৰণৰ দেখিবা 2AgBr + Ag + Br2 ওকে নাও বেক টু ক্লাস 10 NCERT বুক তুমি যদি চোৱা NCERT বুকখনত তেতিয়া হলে তাত এটা সৰু বস্তু দিয়া আছে এই ৰাসায়নিক বিক্ৰিয়াটোক লৈ কথাটো হৈ গৈছে সিলভাৰ ব্ৰমাইডৰ যেটো ৰংটো হৈ গৈছে কিছু পৰিমাণে ব্ল্যাকিশ অৰ্থাৎ কোলা হল সো সিলভাৰ ব্ৰমাইডক যেতিয়া তুমি মুক্ত অৱস্থাত ৰাখিবা অৰ্থাৎ পৰিবেশত ডাইৰেক্ট লাইটৰ উপস্থিতিত বা লাইট ৰ'দ পৰা জায়গাত যদি ৰাখিবা সদায় পোহৰ আহি থকা জায়গাত যদি ৰাখিবা সিলভাৰ ব্ৰমাইডৰ ৰংটো নোহোৱা হৈ গুছি যায় অৰ্থাৎ সিলভাৰ ব্ৰমাইডৰ যেটো নিজৰ ৰং আছিল সেই ৰংটো হি হেৰুৱায় কিয় হেৰুৱায় কাৰণ লাইটৰ প্ৰেজেন্সৰ অৰ্থাৎ সিলভাৰ ব্ৰমাইডৰ যেটো বটল আছিল সেই বটলটো যেতিয়া পোহৰ পৰিব পোহৰৰ উপস্থিতিত সিলভাৰ ব্ৰমাইড ভাঙি সিলভাৰ আৰু ব্ৰমিন উৎপন্ন কৰিবলৈ আৰম্ভ কৰি দিয়ে অৰ্থাৎ যেতিয়া সিলভাৰ ব্ৰমাইডত লাইট আহিব সিলভাৰ ব্ৰমাইডে কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰিব ফটোকেমিক্যাল ডিকম্পোজিশন অৰ্থাৎ ফটো ৰাসায়নিক বিয়োজন বিক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰিব যাৰ বাবে ইয়াৰ ৰং সাধাৰণতে হলনি হয় তুমি চাবা লাষ্ট 2 বছৰ 3 বছৰ কোৱেশ্চন পেপাৰ পিক কৰিবা তুমি চাবা তাত এই কোৱেশ্চনটো বাৰে বাৰে আহে গতিকে ডিকম্পোজিশন ৰিঅ্যাকচনৰ পৰা এটা হাইলি ৰিকমেন্ডেড কোৱেশ্চন যে সিলভাৰ ব্ৰমাইডক কিয় আন্ধাৰ কোঠাত ৰখা হয় সিলভাৰ ব্ৰমাইডক কিয় কোলা বটলৰ ভিতৰত ৰখা হয় সিলভাৰ ব্ৰমাইডক কিয় বাহিৰৰ পৰা কাপোৰ বা কাগজেৰে মেৰিয়াই ৰখা হয় তাৰ প্ৰধান কাৰণটো হৈ গৈছে ইয়াৰ ভিতৰলে বটল অৰ্থাৎ যত আমি সংৰক্ষণ কৰিছো সিলভাৰ ব্ৰমাইড তাৰ ভিতৰলে যাতে পোহৰ নুখুমাই তাৰ কাৰণে মন কৰি আমি সিলভাৰ ব্ৰমাইডক কি কৰিব লাগে আন্ধাৰ কোঠাত নহলে ইয়াক কোট ৰাখিব লাগে ডাৰ্ক এনভায়ৰনমেন্টত আমি ইয়াক ৰাখিব লাগে সো আই হোপ ডিয়াৰ ষ্টুডেন্টস তোমালোকৰ ক্লিয়াৰ হৈছে ডিকম্পোজিশন ৰিঅ্যাকচন বহুত বেছি টান নহয় ডিকম্পোজিশন মানে ভাঙি যোৱা ডিকম্পোজিশন কেনেকে হ'ব পাৰে তাপ দিলে হ'ব পাৰে বিদ্যুৎ দিলে হ'ব পাৰে আৰু বাহিৰৰ পৰা যদি পোহৰ আহে অৰ্থাৎ ফটো আহে লাইট আহে তেতিয়া আমাৰ ইয়াত কি হ'ব পাৰে ডিকম্পোজিশন অৰ্থাৎ বিয়োজন গতিকে তিনি ধৰণৰ বিয়োজন বিক্ৰিয়াৰ উদাহৰণ তুমি মনত ৰাখিব লাগিব তোমাক এক্সাম্পলত এক্সপ্লেনেশনত দিব পাৰে নহয়তো তোমাক ডাইৰেক্ট ডেফিনেশন খুদিব পাৰে সংজ্ঞা খুদিব পাৰে নহয়তো তোমাক এমসিকিউ দিব পাৰে which of the following is a type of photochemical decomposition reaction which of the following is a type of decomposition reaction তলত দিয়া কোনটো এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ তলত দিয়া কোনটো এটা ফটো ৰাসায়নিক বিয়োজন বিক্ৰিয়াৰ উদাহৰণ তলত গলে নেকি তো না কাৰেন্ট আহিলে সো সিমিলারলি আমি ডিসপ্লেসমেন্ট রিঅ্যাকশনৰ বিষয়ে পঢ়িম এটা ডিসপ্লেসমেন্ট মানে হৈ গৈছে প্ৰতিস্থাপন বিক্ৰিয়া হয়নে সো প্ৰতিস্থাপন আমি ফাৰ্স্ট ডে আমি যেটা ডিসকাস কৰিছিলো প্ৰতিস্থাপনৰ বিষয়ে আমি কি কৰিছিলো যে ধৰি ললো এজন কিং আছিলে কিং 1 হল সো এই কিংৰ যিজন কিংডম আছে অৰ্থাৎ যিখন ৰাজ্য আছে এই ৰাজ্যখনত যদি বাহিৰৰ পৰা যদি আক্ৰমণ আহে ইনভেশন যদি আহে 2 নম্বৰ কিংজনৰ ফালৰ পৰা তেন্তে কিং 2 এ যদি কিং 1 ক যদি খেদি আতৰাই পঠিয়াই দিয়ে তেতিয়ালে তাক কোৱা হ'ব প্ৰতিস্থাপন কৰা অৰ্থাৎ এটা পাৰ্টিকুলাৰ বস্তু অৰ্থাৎ এটা বস্তুৱে বেলেগ এটা বস্তুক যদি জায়গাটো যদি হলনি কৰে অৰ্থাৎ আগৰ বস্তুটোৰ জায়গাত যদি নতুন বস্তু এটা যদি সোমায় তেতিয়ালে তাক কোৱা হয় প্ৰতিস্থাপন অৰ